পটলৰ তৰকাৰী ৰেডি একদম মাংস যেন লাগিছে মই যাম যাবা আগতে হেল্ল' ক হেল্ল' হেল্ল' ফ্ৰেণ্ডছ কৈ দিয়া হাই ফান মই যাম ক'ত যা মই তাতে যাম কি কৰবা যায় দাদা যাম ডাউলা খেলবা যাওঁতে যাওঁ দা ৰ'বা হেল্ল' ফ্ৰেণ্ডছ স্বপ্নালী গৃহৰ ভ্লগ চলাই আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ ভ্লগটো চাব বুলি হৃদয় মানে হেল্ল' কৈ সি খেলিবই গ'ল এতিয়া মই খোৱা চোৱাৰ যোগাৰ কৰোঁ ৰাতিপুৱাৰ সাজ গ'ল এতিয়া হৃদয় আৰু চনাকো খোৱালোঁ আবুকো দিলোঁ এতিয়া আৰু দুপৰীয়া সাজ বনাব লাগিব তেন্তে চাই থাকক ভ্লগটো সেই গৰমত একেটাই খেলে আছে কি কৈছ ইমান গৰমত হৃদয় কি খেলছ কি বস্তু ইলা বা কি খেলা খেলছে বা দোকানত কাষ্টমাৰ আহিলা আবুও খেলবা আহিছিলা তোমাৰ লগত ৰং খেলবা আহিছি ৰং খেলবা আহিছি দিয়াই খেলবা দে খেলতে পাকঘৰলৈ আহিছোঁ এতিয়া ভাত চাতখিনি আগতে বহাই দিওঁ ভাত আৰু মটৰৰ কিবা বনাম বুলি ভাবিছোঁ সেইখিনি বহাই দিওঁ দি উঠি পটলৰ তৰকাৰী বনাম তাকে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ ষ্টাইলত বনাম আৰু বনাইতো সকলোৱে আজিকালি সকলোৱে জানেই বনাব মোৰ ষ্টাইলত নাজানো আৰু কেনেকুৱা হয় ভাত আৰু দালিখিনি হৈ গ'ল এতিয়া মানে আমাৰ সৰু মইনাহঁতে বোলে আম কাটিছে তাকে খাবলৈ যাওঁ ৰ'ব আহা এতিয়া খাবা তুমিও আম খাবা বোলা আম খাবা কি খাবা ক খাবা টেঙা খাবা না মিঠা কেনেকৈ খাবা মিঠা তুমি গৰু হয় না ইয়ে কি তই গৰুৱে গৰু হয় না নহয় কি দে দাদা আম খাই অলপ অলপে ভাল খাওঁতো নিমখ দিছ না অলপ মোৰ কোনে বাপৰে ৰখালি আৰু মৰি যাম বঢ়িয়া আছে সদ লাগে খাই বস্তু সদাম এতিয়া ভাল লাগছে না আম খালোঁ মানে বহুত জলকীয়া দিছে চকুৰ পানী ওলাই গৈছে কিন্তু বহুত ভাল লাগিছে খাই দেখিছে চকুৰ পানী ওলাই গৈছে এতিয়া মই তৰকাৰীখিনি বহাওঁ ফটাফট কেনে জ্বলা আম খাই পুৰা জ্বলা ধৰছি হৃদয় হাতত ধৰছি জীয়া উঠত চনাৰ ক'ত ধৰছি তুমি খনাই মোৰে জ্বালা লাগছি ভোগও ধৰি আছে পটলবোৰ অলপ মানে পকা পকা হৈছে ফ্ৰিজত থোৱা নাছিলোঁ সেইকাৰণে কিন্তু এনেকুৱা পটলৰে তৰকাৰী খাই ভাল লাগে চেলাই থলোঁ এইখিনি এতিয়া কাটিম ধুনীয়াকৈ ৰাউণ্ড ৰাউণ্ড কৰি পটলত তৰকাৰী যোগাৰ হৈ গ'ল এইবোৰ পিঁয়াজ আগতে বহাওঁ তৰকাৰী হোৱাই নাই আবুৰ আৰু মানে ভোক লাগিছে সেইকাৰণে আলু ভাজি আৰু কণী ভাজি আবুক ভাত দিলোঁ আবু
পৰিমাণে ভোক লাগিছে। সেইকাৰণে আবু কণী আৰু আলু ভাজি ভাত দি দিলে আগতীয়াকৈ। আমাৰ খোৱাত অকণমান দেৰি হ'ব। পিঁয়াজখিনি মানে হৈ গ'ল, ভাজা হৈ গ'ল পিঁয়াজখিনি। এতিয়া দিম আদা নহৰু, দিলোঁ জিৰা পাউডাৰ, হৃদয় ইফালে টোপনি লাগিছে, সেইকাৰণে হাল্লা কৰি আছে সি। ৰ'বা আঞ্জাখন বহি দিওঁ ৰ'বা। কেঁচা জলকীয়া মানে দিয়া নাই, বেছি হ'ব জ্বলাটো, সকলোৱে নাখায় ঘৰত। এয়া মিট মছলা অকণমান দি দিলোঁ। এই চামুচ দিম ধনিয়া পাউডাৰ আৰু এচামুচ দিছোঁ। গোন্ধটো কিন্তু ধুনীয়া আহিছে এতিয়া মছলাখিনি দিয়াৰ পিছত। ইয়াতে আদা নহৰুখিনি খুন্দি লৈছোঁ। কম বস্তু মিক্সিত দিও ভাল নালাগে। এতিয়া এইখিনি এনেকৈ কাটি লৈছোঁ, বিলাহীখিনিও এনেদৰে কাটি দিছোঁ। একেলগে দিলে একদম ভাজা হৈ যাব। এতিয়া ইয়াত দিব লাগিব হালধি আৰু নিমখ। হালধি আৰু নিমখখিনি দি দিলোঁ। এতিয়া এনেদৰে কম জুইত অলপ অলপ কৰি ভাজি থাকিম কেৱল। পানী চানী নিদিওঁ ইয়াত। পানী দিলে মানে সোৱাদটো অকণমান বেলেগ আহিব। আমি যে মিক্স চব্জি বনাওঁ তেনেকুৱা সোৱাদ আহিব, সেইকাৰণে পানী দিব নালাগে। ইয়াত ঢাকন লগাই দিম। পটলৰ তৰকাৰীখিনি কম জুইত মই ভাজিয়ে আছোঁ। এইখিনি আৰু দেখুওৱা নাই ভজাখিনি, অকণমান কমিও গৈছে, মানে জ্বলি গৈছে। এতিয়া কেইটামান লোকেল মাছৰ মূৰা নে কিবা কথা সেনেকুৱা আছে আৰু সেইখিনি এতিয়া বটিম বুলি ভাবিছোঁ, যেতিয়ালৈকে তৰকাৰীখিনি মানে কমি যায়। বটাৰ কাৰণে এইখিনি লৈছোঁ। নহৰু নিদিওঁ মাছত, নহৰু দিলে গোন্ধটো একদম বেয়া হ'ব। বটা যিহেতু পিঁয়াজ আদা আৰু জলকীয়া দিছোঁ। আৰু এইকেইটা আছে মাছৰ মূৰাই থঠাই লগ হৈ, এইখিনি দি দিম একেলগে। ইয়াত নিমখ আৰু তেলখিনিও দি দিম, দি বটি ল'ম। পাত ধনিয়া, নিমখ, তেলখিনিও দি দিলোঁ। এতিয়া এইখিনি বটি ল'ম। তৰকাৰী প্ৰায় হ'বহে। আৰু 5 মিনিটমান দিব লাগিব। এইফালে আমাৰ বটাও ৰেডি হ'ল। এয়া বাতি এটাতকৈ উলিয়াই ল'ব লাগিব। আৰু এইফালে আমাৰ তৰকাৰীও সিজি গৈছে। একদম পাত ধনিয়া, মান ধনিয়াখিনি দি দিলোঁ। এতিয়া অকণমান গৰম মছলা ছটিয়াই দি এইখিনি ভালকৈ মিক্স কৰি ল'ম। গোন্ধটো কিন্তু ধুনীয়া হৈছে, একদম মাংসৰ দৰে গোন্ধ ওলাইছে। আলহী দি গৈছে, এতিয়া ৰেডি। লাগিছেনে মাংস যেন?
লগতে এইখিনি বনালোঁ খাহীৰ তেলেৰে মাহৰ দালি আৰু এইখিনি আছিল ৰাতিৰে চিকেন মানে তৰকাৰীৰ দৰে কৰি থৈ দিছিলোঁ সেইখিনিও গৰম কৰি ল'লোঁ এয়াই আছে দুপৰীয়া খানা এইখিনিও বহুত টেষ্টি হৈছে মাহৰ দালি নাখাবা তোমাৰ অসুখ হৈ আছে না নাখাবা সেয়ে খাওঁ মাছ বটা খাবা নোৱাৰো সেয়ে খাওঁ চিম্পুলকৈ ভাত চাত খাই আহিলোঁ পটলৰ তৰকাৰী একদম ধুনীয়া হৈছিল একদম মাংস যেন লাগিছে চিম্পুলকৈ বনাইছোঁ দিয়কচোন আৰু আমাৰ হৃদয়া টোপনি গ'লেই হৃদয়কো খুৱাই থৈ দিছোঁ মানে ভাত নাখাওঁতে হৃদয়ক আইতাকে খুৱাই থৈ দিলে মই আৰু ইয়াত লৈ আহিছোঁ এয়া শুইছে গৰমৰ কাৰণে এখন তলতে বিচনা পাৰি থৈ দিওঁ তাতে দিনত মানে তাতে শুওঁ আৰু এতিয়া চনাকনো তাইৰো যিহেতু অসুখ তাই ভাত খাই আছে তাইকো লৈ আহোঁ আহি খুৱাই থৈ দিওঁ তাৰপিছত বাকী কামবোৰ কৰিম